চলিব 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 আমাৰ পৰিবাৰৰ সন্মান জনা মৰিগাঁও মুৰ্দাবাদ 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 আমাৰ পৰিবাৰৰ সন্মান জনা মৰিগাঁও মুৰ্দাবাদ 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 জিলা প্ৰশাসন হাই 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 ৰাইজৰ দাবীৰ সন্মান জনাব নাজানা জিলা প্ৰশাসন হুঁচিয়াৰ 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 মৰিগাঁও ৰাজস্ব চক্ৰ বিষয়া হুঁচিয়াৰ 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 আৰক্ষী বিষয়া হুঁচিয়াৰ 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 মৰিগাঁও ৰাজচক্ৰৰ অন্তৰ্গত যি চাৰিখন গাঁও কাপমাৰী, ৰংপুৰ, কাছমাৰী আৰু বনপাৰা এই চাৰিখন গাঁও গঠন কৰি কোনোবা এগৰাকী বিধায়কে আমি জানিব পৰা মতে তেওঁ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে মিকিৰভেটা ৰাজচক্ৰ স্থানান্তৰ কৰিব বিচাৰিছে। আমি এই কথাটো কেতিয়াও কোনো কাৰণত আমি এই কথা মানি ল'বই নোৱাৰোঁ। কাৰণ জন্মৰ পৰাই এতিয়া এই মৰিগাঁও ৰাজচক্ৰৰ অন্তৰ্গত কামবিলাক কৰি আছোঁ। গতিকে এতিয়া যদি হঠাতে এটা হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰে মিকিৰভেটা ৰাজচক্ৰলৈ যাব লগা হয়, সৰু কিবা এটা কামৰ কাৰণে আমি চকিদিবলৈ যাব লগা হয়, তেনেহ'লে আমি এই কথাটো কোনো কাৰণত আমাৰ এই চাৰিখন গাঁৱৰ ৰাইজে মানি নলয়। আজি স্বতঃস্ফূৰ্তভাৱে এই চাৰিখন গাঁৱৰ ৰাইজ সৰ্বসাধাৰণ ৰাইজ আহি ওলাই আহিছে আৰু আজি পথৰ ওপৰৰে কাৰ্যসূচী গ্ৰহণ কৰিছে। যদি এই দাবী মানি নলয়, আমাৰ ৰাইজৰ দাবী মানি নলয়, তেনেহ'লে অনাগত দিনত আমি ইয়াতকৈ জংকী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। আমাৰ যিকেইখন শান্তিপূৰ্ণ অঞ্চল দন্দুৱা অঞ্চলত জানে সকলোৱে যিখন দন্দুৱাত 83 চনত 5জন ব্যক্তিয়ে গুলি খাইছিল, শ্বহীদ হৈছিল 83 গণ আন্দোলনত। সেইখন দন্দুৱাত ৰমাকান্ত দেউৰীয়ে অশান্তি বিয়পাব চেষ্টা কৰিছে। আমাৰ দন্দুৱা কিচামৰ পৰা মৰিগাঁও সদৰ ৰাজচক্ৰলৈ মাত্ৰ 2 কিলোমিটাৰ। এই 2 কিলোমিটাৰ নিলগত থকা সদৰ ৰাজচক্ৰৰ পৰা দন্দুৱাৰ চাৰিখন ৰাজৰ গাঁও দন্দুৱা, বনপাৰা, কাছমাৰী আৰু সাপকাটি চাৰিখন ৰাজৰ গাঁও কৰ্তন কৰি 20 কিলোমিটাৰ নিলগত থকা মিকিৰভেটাৰ সৈতে সংলগ্ন কৰিব ওলাইছে। ই কিমান গ্ৰহণযোগ্য? আমি 2 কিলোমিটাৰ নিলগত যাম নে 20 কিলোমিটাৰ নিলগত যাম? আজি যদি আমি বহি থাকোঁ, আমাৰ ভৱিষ্যত প্ৰজন্মই আচলতে কষ্ট খাব। সেয়া ভাবিয়ে আমি দন্দুৱা গোটেই ৰাইজ ওলাই আহিছোঁ। ইয়াত কোনো সংগঠন নাই। দন্দুৱা ৰাইজ ওলাই আহি আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহি পুৱা 10 বজাৰ পৰা পথ অৱৰোধ কৰিছে আৰু এতিয়ালৈ কিন্তু প্ৰশাসনৰ কোনো সহযোগ পোৱা নাই, প্ৰশাসনৰ কোনো বিষয়া অহা নাই। আৰক্ষী আহিছে, আৰক্ষী আহি যি কৰিবলগীয়া কৰিছে, কিন্তু প্ৰশাসনৰ বৰ্তমানলৈ কোনো অহা নাই। আমি মুখ্যমন্ত্ৰীলৈ এটাই অনুৰোধ জনাম, যি ৰমাকান্ত দেউৰীয়ে আমাৰ এই মৰিগাঁও সদৰ ৰাজচক্ৰৰ পৰা গাঁওকেইখন চুৰ কৰি নিজৰ গাঁৱত নিজৰ ৰাজচক্ৰ ৰাখিব বিচাৰিছে, তাৰ বিৰুদ্ধে কিন্তু ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিবা এটা চুৰৰ কথা কৈছে, গাঁও চুৰ কৰিছে বিধায়ক ৰমাকান্ত দেউৰী। দেখিছিলে বিজেপিত অমুক চুৰ কৰি আছিলে, এইবাৰ মৰিগাঁৱত ওলাইছে গাঁও চুৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো। মৰিগাঁও ৰাজচক্ৰৰ পৰা আমাৰ দন্দুৱা, সাপকাটি, কিষাণ, বনপাৰা এই 5খনকে গাঁও যি মৰিগাঁও ৰাজচক্ৰৰ পৰা স্থানান্তৰ কৰি মিকিৰভেটালৈ নিবলৈ বিচাৰিছে, এই কথাটোত আমি তীব্ৰ বিৰোধিতা কৰিছো। এই কথা আমি কোনো কাৰণতে নামানো আৰু এই কথাটো হৈছে একে সম্পূৰ্ণ জল পট হৈ গৈছে। তেওঁ মানে আমাৰ মৰিগাঁও বিধায়কে এইটো মানে ৰাজনৈতিকভাৱে তেওঁলোকে এইটো আমাক তেনেকে লৈ গৈ পেলাই ৰাজচক্ৰটোৰ সংখ্যা বৃদ্ধি কৰি ভৱিষ্যতে তেওঁলোকে তেওঁৰ ৰাজনীতি ভাত সুপ্ৰশস্ত কৰাৰ বাবে তেওঁলোকে এইটো চিন্তা কৰিছে। তেওঁ যাতে ভৱিষ্যতে তাত এটা সমষ্টি তৈয়াৰ কৰি তাত যেন চিৰদিনলৈ তেওঁ ৰজা হৈ থাকিব বিচাৰিছে। তেওঁ পুত্ৰ সন্তানলৈকে ভৱিষ্যতটো প্ৰজন্মলৈকে তেওঁ ৰজা হৈ খোৱাৰ যি সপোন দেখিছে, এই সপোন বাস্তৱায়িত হবলৈ আমি কোনো কাৰণত আমি দন্দুৱাবাসীয়ে হ'ব নিদিওঁ এইটো। গতিকে ৰাইজ আমি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছো। যিমান ৰাইজে মৰম কৰি পেলাই হিয়া উজাৰি ভোট দিছিল, বিজেপি চৰকাৰ লাগে, আমাক সুশাসন লাগে, জাতি মাটি ভেটি, এতিয়া তাৰ পৰিৱৰ্তে আমাক মানসিকভাৱে আমাক দুখ কষ্ট দিয়া আমি দেখিবলৈ মানে পৰিলক্ষিত হৈছে। যিজন মানুহক আজি সকলোৱে কৈছিল যে মৰিগাঁৱত মৰমৰ ৰামাকান্তই মৰমত এতিয়া আমাৰ খোৱা থালিত পায়খানা কৰি দিছে, আমাক অশান্তি সৃষ্টি কৰিছে। জনপ্ৰতিনিধি কিয় লাগে? জনপ্ৰতিনিধি আমাক প্ৰয়োজন হয় কিয়? আমাক শান্তি লাগে, আমাৰ ৰাইজৰ অশান্তিটো শান্তি কৰিব লাগে, ৰাইজৰ অসুবিধাটো সুবিধা কৰিব লাগে। তাৰ পৰিৱৰ্তে আমি দেখিবলৈ পাইছো তেওঁলোকে ৰাজনৈতিক ষড়যন্ত্ৰ কৰি আমাক অশান্তি সৃষ্টি কৰি পেলাই আমাক ভাগ কৰিব বিচাৰিছে। বিভিন্ন জনৰ ৰাজনৈতিক প্ৰলোভন তেওঁলোকে দিয়াৰ চেষ্টা কৰিছে আৰু অতিকে দুখৰ বিষয়, আজি 10টা বজাৰ পৰা ধৰি আমাৰ ইয়াত এটা শান্তিপূৰ্ণভাৱে ৰাজপথ অৱৰোধ কৰি আমি এটা আন্দোলন কৰি আছো। এতিয়া 12টা বাজিব হ'ল, এতিয়ালৈকে কিন্তু প্ৰশাসনে আমাক সুদৃষ্টিয়ে চোৱা নাই। এতিয়া শেষত পুলিচ প্ৰশাসন পঠাইছে, আৰক্ষী পঠাইছে, যেনে আৰক্ষী আহি পেলাই আমাক কঠোৰ ব্যৱস্থা কৰে। কিন্তু এই কথা আমি নামানো কোনো পধ্যে। আমি শেষ বিন্দু তেজ টকালৈকে আমি ইয়াত চেষ্টা কৰিম। মই কৈছো আমাৰ ইয়াত শ্বহীদৰ স্মৃতি আছে, দন্দুৱাবাসী মানুহ ইমান দুৰ্বল নহয়, আমি ইয়াত প্ৰাণ দিবলৈ শ্বহীদ হবলৈ আমি কোনো কাৰণতে কুণ্ঠাবোধ নকৰো। আমাৰ এই চেষ্টা আমাৰ অটল থাকিব। আমাক প্ৰশাসনে এই কথাখিনি আমাক মানি নোলোৱা পৰ্যন্তলৈকে আমি আমাৰ আন্দোলন অব্যাহত ৰাখিম।